মৃত্যুৰ পিছত জীৱাত্মাই নৰকত ভোগ কৰিবলগীয়া হয় এই 28 প্ৰকাৰৰ শাস্তি। নমস্কাৰ বন্ধুসকল, আমি সকলোৱে জানো যে পৃথিৱীত কৰা কৰ্মৰ অনুসাৰে মানুহৰ যেতিয়া মৃত্যু হয় তেতিয়া সেই মানুহজনৰ আত্মা হয়তো স্বৰ্গলৈ গতি কৰে নহ'লে নৰকলৈ গতি কৰে। ঠিক আছে, এতিয়া এই নৰকত মানুহে কৰা পাপ কৰ্মৰ কাৰণে 28টা বিভিন্ন ধৰণৰ কৰ্মৰ কাৰণে বিভিন্ন ধৰণৰ শাস্তি হিচাপে 28টা শাস্তি বিষয়ে আজি আমি ইয়াত উল্লেখ কৰিম। যিকেইটা শাস্তি গৰুৰ পুৰাণত উল্লেখ আছে যে জীৱাত্মাই এইকেইটা কৰ্ম কৰিলে এনেকুৱা ধৰণৰ শাস্তি পাব। এই হিচাপত আজি বন্ধুসকল আমি 28টা শাস্তিৰ বিষয়ে ইয়াতে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে এই শাস্তিবোৰৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'ৰ শেষত যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিবলৈ নাপাহৰিব আৰু নিশ্চয় শ্বেয়াৰ কৰি দিব। আৰু বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব অৱশ্যই কৰি ল'ব। এতিয়া বন্ধুসকল আৰম্ভ কৰিছোঁ। পক্ষীৰাজ গৰুড়ৰ বিভিন্ন ধৰণৰ প্ৰশ্নৰ ভিতৰত প্ৰাণীৰ মৃত্যুৰ পিছত জীৱৰ কি স্থিতি হয় বা জীৱাত্মাৰ কি স্থিতি হয়, জীৱাত্মা কেনেকৈ যমলোকৰ ফালে যাত্ৰা কৰে আৰু জীৱাত্মাই পৃথিৱীত কৰা বিভিন্ন কৰ্মৰ পৰিৱৰ্তে নৰকত কি ধৰণৰ শাস্তি পায়, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত যিখিনি কথা ভগৱান বিষ্ণুই পক্ষীৰাজ গৰুড়ক উত্তৰ হিচাপে কৈছিল সেইখিনি কথাই গৰুড় পুৰাণত সন্নিৱিষ্ট কৰা হৈছে। গৰুড় পুৰাণখন লিখিত হৈছে এই ভগৱান বিষ্ণু আৰু তেওঁৰ বাহন পক্ষীৰাজ গৰুড়ৰ এই যি কথোপকথন, এই কথোপকথনৰ ওপৰতে ইয়াতে গৰুড়ৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত ভগৱান বিষ্ণুৰ এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে যিবিলাক কথা যদি আমি গম পাওঁ বা আমি যদি সেইবিলাকৰ বিষয়ে জ্ঞান ৰাখোঁ তেতিয়াহ'লে আমাৰ জীৱনত বিভিন্ন ধৰণৰ উন্নতি, বিভিন্ন ধৰণৰ আধ্যাত্মিক উন্নতিৰ ফালে আমি গতি কৰিব পাৰিম আৰু মৃত্যুৰ পিছতো আমাৰ সৎগতি হ'ব। ঠিক আছে বন্ধুসকল, গৰুড় পুৰাণ হৈছে 18 পুৰাণৰ ভিতৰত এক মহত্বপূৰ্ণ পুৰাণ, এক মহাপুৰাণ। ঠিক আছে, আৰু গৰুড় পুৰাণ হ'ল বৈষ্ণৱ পুৰাণ। পুৰাণ দুই ধৰণৰ আছে বন্ধুসকল, এক হ'ল আপোনাৰ শৈৱ পুৰাণ আৰু এক হ'ল বৈষ্ণৱ পুৰাণ। শৈৱ পুৰাণ আপোনাৰ শিৱৰ লগত জড়িত আৰু বৈষ্ণৱ পুৰাণ আপোনাৰ ভগৱান বিষ্ণুৰ লগত জড়িত। গৰুড় পুৰাণত নিজৰ কৰ্ম অনুসৰি মনুষ্যই পৃথিৱীত কৰা নিজৰ কৰ্ম অনুসৰি নৰকত গৈ পেলাই কি ধৰণৰ শাস্তি পায় তাৰ কাৰণে 28টা শাস্তিৰ বিধান ইয়াত উল্লেখ কৰা আছে আৰু সেইসমূহৰ বিষয়ে বন্ধুসকল আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। আৰু এতিয়া আহক দেৰি নকৰোঁ, আমি শাস্তিকেইটাৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে বন্ধুসকল ক'বলৈ ওলাইছোঁ, যিসকলে বেলেগৰ সম্পত্তিৰ ওপৰত বা বেলেগৰ প্ৰপাৰ্টিৰ ওপৰত বেআইনীভাৱে বা জবৰদস্তিভাৱে নিজৰ অধিকাৰ সাব্যস্ত কৰে, তেনেকুৱা ধৰণৰ লোকৰ মৃত্যুৰ পিছত তেখেতৰ জীৱাত্মাক যমলোকত বা নৰকত মুদগৰেৰে কোবোৱা হয়। মুদগৰ এনেকুৱা এবিধ অস্ত্ৰ, আমাৰ গদাৰ নিচিনা, কিন্তু গদাৰ যেনেকুৱা আপোনাৰ নালডাল চিধা বা হেণ্ডেল তেনেকুৱা নাথাকে, আপোনাৰ গদাৰ নিচিনা টোপটোৰ মূৰত শিকলি এডাল লাগি থাকে, সেইডালকে আপোনাৰ মুদগৰ বুলি কোৱা হয়। আৰু অজস্ৰ তাতে যিটো টোপ থাকে, গদাৰ নিচিনা টোপ, তাতে অজস্ৰ ধৰণৰ আপোনাৰ জোঙা কাঁইট থাকে আৰু সেইটো দি কোবোৱা হয় বুলি কোৱা হৈছে, যোনে বেলেগৰ সম্পত্তিৰ ওপৰত জবৰদস্তি নিজৰ অধিকাৰ সাব্যস্ত কৰে। আৰু গৰুড় পুৰাণত কোৱা হৈছে যে যি পতি পত্নীয়ে নিজৰ সম্পৰ্কক লৈ বিশ্বাসযোগ্যতা নাৰাখে বা ইজনে সিজনক বিশ্বাস নকৰে বা ইজনে সিজনৰ বিশ্বাস ভাজন হ'ব নোৱাৰে বা ইজনে সিজনক বিশ্বাসঘাতকতা কৰে, তেনেকুৱা ধৰণৰ পতি পত্নীৰ বিষয়ে কোৱা হৈছে যে তেনেকুৱা ধৰণৰ পতি পত্নীৰ আত্মাক মৃত্যুৰ পিছত নৰকত যেতিয়ালৈকে সেই প্ৰাণীটোৰ যেতিয়ালৈকে জীৱাত্মাটোৰ বেহুচ হৈ নাযায় তেতিয়ালৈকে ৰছী দি আতি বন্ধা হয় টানকে। ঠিক আছে বন্ধুসকল, আৰু যোনে বেলেগৰ অধিকাৰ নিজৰ কোনো স্বাৰ্থৰ কাৰণে কাঢ়ি লয়, ঠিক আছে, তেনেকুৱা ধৰণৰ জীৱাত্মাৰ কাৰণে শাস্তিৰ প্ৰয়োগ আছে, ইয়াতে উল্লেখ আছে গৰুড় পুৰাণত। আৰু সেইটো হ'ল সেইসকল ব্যক্তিৰ জীৱাত্মাক বিষধৰ সাপৰ দ্বাৰা দংশন কৰোৱা হয়। যেতিয়া ইমান সময়লৈকে দংশন কৰোৱা হয় যিমান সময়লৈকে তেখেতসকলৰ সেই পাপৰ বোজা খণ্ডন হৈ নাযায় বা সেই পাপৰ যি পাপ তেখেতসকলে পৃথিৱীত কৰিছিল সেই পাপৰ যি ঋণ, সেই ঋণ খণ্ডন হৈ নাযায়। আৰু পশু হত্যা কৰাসকলৰ জীৱাত্মাৰ বিষয়ে উল্লেখ আছে যে এইসকল ব্যক্তিৰ জীৱাত্মাক গৰম তেলত ভজা হয় বা উতলোৱা হয়। গৰুড় পুৰাণত আৰু উল্লেখ আছে যে ধাৰলৈ লোৱা ধন
নৰ ক্ষেত্ৰত বা পইচাৰ যিকোনো লেনদেনৰ ক্ষেত্ৰতে স্পষ্টবাদী হ'ব লাগে। ধাৰলৈ যদি কাৰোবাৰ পৰা পইচা লৈছে তেতিয়াহ'লে সেই পইচাটো তেখেতক ঘূৰাই দিব লাগে। আৰু পইচাৰ যিকোনো ব্যৱসায় কৰিলে বা যিকোনো লেনদেন কৰিলে সেই লেনদেনত নিজৰ মতটো স্পষ্টভাৱে ৰাখিব লাগে, যাতে আপুনি যাৰ লগত লেনদেন কৰিছে তেখেতৰ আপোনাৰ কথা বুজি পোৱাত বা তেখেতৰ আপোনাৰ বুজি পোৱাত কোনো ধৰণৰ অসুবিধা নহয়। মানুহে নিজৰ স্বাস্থ্যক লৈ কেতিয়াও অৱহেলা কৰিব নালাগে। সেইকাৰণে সদায় কু অভ্যাসৰ পৰা আঁতৰি থাকিব লাগে বুলিও গৰুড় পুৰাণত উল্লেখ কৰা আছে। ব্ৰাহ্মণক মাৰা বা ব্ৰাহ্মণৰ ওপৰত অত্যাচাৰ কৰা, প্ৰভুক সাক্ষী কৰি খোৱা কচম ভাঙা আৰু ভ্ৰূণ হত্যা কৰাসকলক মহাপাপী বুলি গৰুড় পুৰাণত কোৱা হৈছে। কাৰোবাক বিশ্বাসঘাতকতা কৰা অৰ্থাৎ কাৰোবাক প্ৰতাৰণা কৰাটো গৰুড় পুৰাণত ঘোৰ পাপ বুলি কোৱা হৈছে। কোনোবা মহিলাৰ হত্যা বা কোনো মহিলাৰ ওপৰত অত্যাচাৰ কৰা, কোনো মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰা বা কোনো মহিলাক মানসিকভাৱে অপদস্থ কৰা, ঠিক আছে, এই সকলোবোৰ ঘোৰ পাপৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে গৰুড় পুৰাণত। পবিত্ৰ পানী, পবিত্ৰ অগ্নি, বাগিচা বা গোশালা বা গোহালি, যোনে মলমূত্ৰ ত্যাগ কৰে আৰু যোনে গো হত্যা কৰে, এইবিলাক পাপক পৃথিৱীৰ দুৰ্ঘোৰ পাপ বা ঘোৰ পাপৰ অন্তৰ্ভুক্ত কৰা হৈছে গৰুড় পুৰাণ অনুসৰি। গৰুড় পুৰাণত কোৱা হৈছে যে এইবিলাক পাপ মহাপাপৰ শ্ৰেণীত পৰে। গৰুড় পুৰাণত আৰু কোৱা যে মনুষ্যই উপযুক্ত বয়সত নিজৰ আসক্তি, লোভ, মোহ এইবিলাক ত্যাগ কৰি নিজক বৈৰাগ্যৰ পিনে প্ৰবৃত্ত কৰাৰ চেষ্টা কৰিব লাগে। তেতিয়া আত্মাৰ মুক্তিৰ সৰল পথ বা সহজ পথ পোৱা যায়। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো বন্ধুসকল অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ কোনোবা লগৰ সমনীয়াও এই ভিডিঅ'টো পায়। তো আজিলৈ ইমানেই। ধন্যবাদ বন্ধুসকল।